लखीमपुर निवासी कर्मयोगी राजेश मालपानी परिवार द्वारा प्रायोजित व मारवाड़ी सम्मेलन मंडल द्वारा प्रवर्तित जुगल किशोर रामदुलारी मालपानी पत्रकारिता पुरस्कार 2024 का भव्य अभिनंदन समारोह धेमाजी जिला ज्येष्ठ नागरिक सम्मेलन के संयुक्त संयोजन में अनुष्ठित हुआ। नंदेश्वर बोरगोहाई की अध्यक्षता में अनुष्ठित अभिनंदन समारोह में अविभाजित लखीमपुर जिला अंतर्गत धेमाजी के वरिष्ठ पत्रकार दिलीप कुमार हाजरिका, वरिष्ठ पत्रकार तथा समाजसेवी उमेश खंडेलिया तथा लखीमपुर के युवा पत्रकार हेमंत बेज को उक्त पुरस्कार दिया गया। कार्यक्रम संयोजक दुर्गादत्त राठी के संयोजन में अनुष्ठित समारोह का उद्घाटन वरिष्ठ शिक्षाविद साहित्यकार धेमाजी जिला साहित्य सभा की पूर्व अध्यक्षा विनीता गार्दिया ने दीप प्रज्वलन करके किया। विशिष्ट लेखक, प्रखर वक्ता व संगठन असम ज्येष्ठ नागरिक सम्मेलन के अध्यक्ष सुरेश सेकिया, मुख्य अतिथि सम्मेलन के मंडलीय समिति के अध्यक्ष छत्तर सिंह गिड़िया, धेमाजी जिला साहित्य सभा के अध्यक्ष विनोद कुमार गोगोई, विशिष्ट अतिथिद्वय पुरस्कार दाता राजेश मालपानी, धेमाजी जिला पत्रकार संघ के अध्यक्ष तथा चयन समिति के अन्यतम वरिष्ठ सदस्य डा उमाकांत शर्मा ने अपने अपने विचार रखे। पूर्वोत्तर प्रदेश मारवाड़ी सम्मेलन मंडलीय समिति लखीमपुर प्रति समाज गौरव श्रीजुत उमेश खंडेलियारे जुगल किशोर रामदुलारी मालपानी सांबादिकता श्रद्धा भजनेशो सश्रद्ध प्रणिपात ग्रहण करिब। আজিৰ এই মহেন্দ্ৰখনত ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ তৰফৰ পৰা আপোনাক সম্বৰ্ধনা জনাব পাই আমি আনন্দিত। সমাজ হিতৈষী হৰিৰাম খাণ্ডেলিয়া আৰু কৃষ্ণদেৱীৰ সুযোগ্য সন্তান আপুনি জন্মসূত্ৰে লাভ কৰিছে এটি মানৱ দৰদী মন, যাৰ সুবাসত দিবাৰাত্ৰি সমাজ কৰাৰ সপোন বুকুত কঢ়িয়াই যুৱাৱস্থাৰে পৰা আপুনি মাৰৱাৰী যুৱ মঞ্চ, ফ্ৰেণ্ডছ ক্লাব, ধেমাজি জিলা সাংবাদিক সন্থা, ধেমাজি প্ৰেছ ক্লাব, ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি, ধেমাজি শাখা, ধেমাজি শ্মশান উন্নয়ন কমিটি, ধেমাজি শংকৰদেৱ বিদ্যা নিকেতন, ধেমাজি নগৰ ছোৱালী হাইস্কুল, কলেজিয়েট এম.ই. বিদ্যালয়, ধেমাজি সাহিত্য সভা, ভাৰত বিকাশ পৰিষদ, ধেমাজি শাখা, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলন, শ্ৰী পতঞ্জলি যোগ সমিতি আৰু ভাৰত স্বাভিমান ট্ৰাষ্ট ধেমাজি জিলা সমিতি, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ভৱন, শ্ৰী শ্ৰী মঠ ভাগৱত জ্ঞান তথা যজ্ঞ আয়োজন সমিতি প্ৰভৃতি ধেমাজিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সামাজিক, শৈক্ষিক আৰু আধ্যাত্মিক অনুষ্ঠানৰ সৈতে জড়িত থাকি আপুনি দাঙি ধৰিছে মানৱতাবাদ আৰু সমাজপ্ৰেমৰ প্ৰকৃত নিদৰ্শন। সেই সেৱাৰ প্ৰতি 1986 চনত সাংবাদিকতা আৰম্ভ কৰি আপুনি 1989 চনৰ পৰা গুৱাহাটীৰ পৰা প্ৰকাশিত পূৰ্বাঞ্চল প্ৰহৰী কাকতৰ ধেমাজিৰ সাংবাদিকতা হিচাপে সেৱা আগবঢ়াই আহিছে। ধেমাজি জিলা সাংবাদিক সন্থাৰ সম্পাদক আৰু সভাপতিৰ দায়িত্বৰ লগতে ধেমাজি প্ৰেছ ক্লাবৰ সম্পাদক স্বৰূপে আপুনি আগবঢ়োৱা অৱদানে ধেমাজিৰ সংবাদ ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিলে। সাহিত্য চৰ্চাৰ মাধ্যমেৰেও আপুনি সামাজিক উত্তৰণৰ বাবে কৰি আহিছে নিৰন্তৰ প্ৰচেষ্টা। জাতীয় স্বাৰ্থ আৰু সামাজিক দায়বদ্ধতা সম্বলিত আপোনাৰ অনেক লেখা সিঁচৰিত হৈ আছে অনেক গ্ৰন্থ আৰু কাকত আলোচনী। আপোনাৰ চিন্তাপ্ৰসূত লেখা সন্নিৱিষ্ট অসমৰ মাৰোৱাৰী সমাজ, কৃত্তিমন্ত আৰু কৃত্তিসভা আদি গ্ৰন্থ আপোনাৰ সম্পাদনাৰে প্ৰকাশিত হোৱাটো আপোনাৰ সাহিত্য কৃতিৰ অন্যতম নিদৰ্শন। সেই কৰ্মযোগী গীতাৰ কৰ্মযুগত অমৃতবাণী সাৰোগত কৰি নিৰন্তৰ কৰ্মত ব্ৰতী সত্য আৰু পোহৰ সন্ধানে আপুনি জীৱন দিনাৰ মহামন্ত্ৰেৰে চৌদিশে সিঁচি দিছে মুঠি মুঠি স্নিগ্ধ জোনা। সুপৰিমাৰে সদায় প্ৰজ্বলিত হৈ আপুনি আগুৱাই যাওক উন্নতিৰ সপোনেৰে। পৰিয়াল পৰিজনৰ সৈতে সুস্বাস্থ্যৰে সুখ শান্তিৰে আপোনাৰ যুগল কিশোৰ ৰামদুলাৰী মালপানীৰ পূৰ্ণ এই বঁটা প্ৰদান কৰা হ'ল। বিনয় আৰু শ্ৰদ্ধাৰে ৰাজেশ মালপানী দাতা পৰিয়ালৰ হৈ ছত্তৰ সিং গিৰিয়া, সভাপতি পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলন, নন্দেশ্বৰ বৰগোহাঁই, সভাপতি ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন, ৰাজকুমাৰ সৰাফ, সম্পাদক মাৰোৱাৰী